আজি মোৰ স্বৰচিত কবিতা তুমি মোৰ। বাটেৰে গৈ আছিলোঁ, হঠাৎ দেখা পালোঁ এক অপূৰ্ব সুন্দৰী নাৰী, মৃগনয়নী, যেন অপসৰা। মই থমকি ৰৈ চাই থাকিলোঁ। খন্তেক পিছতে দেখিলোঁ অপূৰ্ব সুন্দৰ নাৰীগৰাকীয়ে দুটি ভিখাৰী সন্তানক কিবা কিবি খাব দিছে, মৰম কৰিছে। মানুহৰ প্ৰতি সন্মান, মানৱতাবাদ দেখি মোৰ হৃদয়খন চুই গ'ল। ইমান অপূৰ্ব সুন্দৰী, তথাপি ঘৃণা লাঞ্ছনা নাই, মানৱতাবাদ আছে, মানুহৰ সুখ দুখৰ প্ৰতি তেওঁৰ চিন্তা আছে। এইবোৰ গুণ দেখি মনতে ভাল লাগিল। এনে নাৰী আজিও পৃথিৱীত আছে। মোৰ যে হিয়াখন কিছু সময়ৰ কাৰণে থমকি ৰৈ গ'ল আৰু মোৰ যে তেওঁৰ প্ৰতি ভাল পোৱাৰ উৎপন্ন হৈ গ'ল। এই মৃগনয়নী নাৰী, নাম দিলোঁ মই মৃগনয়নী নাৰী। অপূৰ্ব সুন্দৰ তুমি, তোমাৰ ব্যৱহাৰ মানৱতাবাদৰ, দুখীয়াৰ প্ৰতি তুমি ঘৃণা লাঞ্ছনা নাই। এই গুণবোৰ দেখি হৃদয়ত এক সুখৰ অনুভৱ হ'ল। মই নিজে নিজে ক'ব ধৰিলোঁ, তুমি মোৰ, তুমি মাত্ৰ মোৰ, তুমি কাৰো নহয়, তুমি মাত্ৰ মোৰ। আজিৰ কবিতা মোৰ ইমানেই। বন্ধু বান্ধৱসকল, এই কবিতাটো কেনেকুৱা লাগিল জনাবচোন।